দেখিছোঁ তুমি পিঠা লাড়ু খাই বৰ এনজয় কৰিছা বৰ সুন্দৰ পিঠা ক'ৰ পৰা আনিছে এইখন ভাল লাগিছে নেকি তোমাৰ বৰ ভাল ইমান কোমল ৰাজকমল এই চাহকাপ খাই লোৱা নহ'লে ভালেখিনি সময় হ'ল দিয়া তোমাৰ ঠাণ্ডা হৈ যাব চাহ এতিয়া খালি চাহ খাইছা যে পিঠা আৰু লাড়ু দিয়া আছে এইখিনি খাই ল'বা একেলগে পিঠা বাৰু বৰ সুন্দৰ পিঠা ক'ৰ পৰা আনিছে এইখন ভাল লাগিছে নেকি তোমাৰ বৰ ভাল আচ্ছা তেনেহ'লে ইমান কোমল বহুত বছৰ মূৰত যেন গাঁৱলীয়া ভিতৰত টেষ্ট পাইছোঁ দেই ইয়াত মই আৰু এখন পামনে পিঠা দিম তাৰ আগতে তোমাৰ আৰু আছে তোমাৰ প্লেটত চোৱাচোন আৰু কিবা আছে তোমাৰ প্লেটত লাড়ু লাড়ু নাৰিকলৰ লাড়ু তিলৰ লাড়ু কিন্তু এতিয়া বাৰু নাই বাৰু খোৱাচোন খোৱা অকণমান কাম কৰি আছা তুমি ভাল লাগিছে তোমাৰ দোকানখনৰ কথা মোক এবাৰ ক'বা দেই নিশ্চয় দেখিছোঁ তুমি পিঠা লাড়ু খাই বৰ এনজয় কৰিছা বৰ সোৱাদ বাৰু কোনখন দোকানৰ পৰা অনা হৈছে পিঠা দোকান মানে তোমাক মই কওঁনে কথাটো অনুগ্ৰহ ক'বই লাগিব আপুনি ইমান সোৱাদ পিঠা হয় হয় মই কথাটো অকণমান ছিক্ৰেট ৰাখিব বিচাৰিছিলোঁ কাৰণ অকণমান কিছুমান বস্তু ছিক্ৰেটত থাকিব লাগে কিন্তু তুমি সুধিছা যেতিয়া কওঁ আমিতো ইয়াতে তুমি আহি কিতাপৰ পৰিৱেশ পায়ে যোৱা হয় তুমি নিজেও কিতাপ আহি পঢ়া আমাৰ মৰমনন্দৰ কাম তুমি কৰোঁতে কিতাপ ৰাইজক দিয়াৰ কাৰণেও কাম কৰা নিশ্চয় এতিয়া আমি মানুহখিনিৰ কাৰণে অলপ মৰমনন্দৰ তৰফৰ পৰা আৰু এটা প্ৰয়াস কৰিছোঁ সুস্থ খাদ্য কাৰণ ডক্টৰবিলাকেও কৈ আছে যে বজাৰত বা বিভিন্ন দোকানত সুন্দৰ খাদ্য পোৱাৰ অভাৱ বুলি কয় সেই ভাবিলোঁগৈ আমি অকণমান মানুহক কোনো লাভৰ কাৰণে নহয় আচলতে এটা ভাল সোৱাদৰ খাদ্য দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ মৰমনন্দ পৰিয়ালৰ তৰফৰ পৰাই এই পিঠা লাড়ুখিনি এইবাৰ যোগানৰ ব্যৱস্থা কৰিছোঁ আৰু যাতে অসমৰ মানুহে খাব পাৰে এতিয়া মানুহে আদৰি ল'বনে খাব ভাল পাবনে খাই নিশ্চয় মই পিঠা নাখাওঁৱেই কেতিয়াবা বিহু বুলি এখন দোকান খালে এতিয়াতো তুমি সময় মোটামুটি 8 বাজি গৈছে এতিয়া পিঠাখন খাই মোৰ এনেকুৱা লাগিছে আৰু এখন যেন পিঠা খাওঁ গতিকে মোৰ এই টেষ্ট যে মই যিমান শান্তি পাইছোঁ গাঁৱলীয়া যোনটো টেষ্ট অসমৰ যেন প্ৰতিজন ৰাইজে যেন এই টেষ্ট পায় গতিকে ৰ'বা মই কথা কৈ থাকোঁতে তুমি কোৱা কথাটো পাহৰি গ'লোঁ নহয় এই তুমি পিঠা এখন দিয়াৰ কথা কৈছিলা এইবাৰ মই তোমাক হয় হয় এইবাৰ মই এখন তিল পিঠা এখন দিওঁ তোমাক এইবাৰ এইখন চোৱাচোন পিছে ঘৰলৈ নিবলৈ দুখন পাম নেকি দুখন কিয় তোমাক ইমান আমি প্ৰশংসা কৰিছা বক্সি হিচাপে তোমাক 1 পেকেট ফ্ৰীয়ে দিম কিন্তু কথাটো কাকো নক'বা নকওঁ মই কথাটো কাকো নকওঁ কিন্তু আপোনালোকে এই সোৱাদ যেন অসমৰ প্ৰতিজন ব্যক্তিলৈকে যেন লৈ যায় হয় আৰু এটা কথা ইয়াতে পাঠশালাৰ চাউল পাঠশালাৰ নাৰিকল বজালিৰ বিভিন্ন গুড় বিভিন্ন ইয়াতে দিয়া হৈছে আচলতে আৰু গাঁৱৰ সঁচা বস্তুখিনি ইয়াত দিবলৈ চেষ্টা কৰা হৈছে তো আমাৰ উদ্দেশ্য ইয়াৰ পৰা কোনো লাভ বা সাংঘাতিক মুনাফা কৰা নাই আমাৰ যিহেতু পাব্লিকেশ্যন আমাৰ চেনেলৰ জৰিয়তে আমি যিখিনি চেষ্টা কৰি থাকোঁ বা বিভিন্ন তেনেকুৱা প্ৰক্ৰিয়াৰ জৰিয়তে আমি এটা সুষম খাদ্য সুন্দৰ খাদ্য দিব বিচাৰিছোঁ ইয়াত আমি কোনো লাভৰ কথা ভবা নাই গতিকে তুমি যিখিনি এটা আমাক ৰেছপন্স দিছা বা যে খাদ্যখিনি খাই ভাল পোৱা বুলি জানিছা ভাল লাগিছে আৰু আমাৰ এই খাদ্য প্ৰস্তুতিৰ লগত যিসকল আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু তুমি কোৱাৰ দৰে আমি নিশ্চিতভাৱে অসমৰ অন্যান্য প্ৰান্তলৈ আমি দিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে তোমাক মোৰ ফালৰ পৰা
আগতীয়াকৈ এইটো উপহাৰ হিচাপে আগবঢ়ালোঁ তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে পৰিয়ালৰ কাৰণে আৰু আশা কৰোঁ সিহঁতেও ভাল পাব আৰু কষ্ট সাৰ্থক হ'ব আৰু কি কোৱা তুমি যে আচলতে খাদ্যটো এটা সংস্কৃতি কিন্তু খাদ্যটো সংস্কৃতি হ'লেই নহ'ব কাৰণ পিঠাখন আমাৰ থাকিলে কিন্তু তাৰ যদি এটা সোৱাদ বা যিটো সংস্কৃতিয়ে কি সংস্কৃতিয়ে এটা আনন্দ দিয়ে এতিয়া পিঠাখন খাই যদি মই যদি সেই টেষ্টটো সেই সোৱাদটো নাপাওঁ সেই আন্তৰিকতাটো বিচাৰি নাপাওঁ তুমি যেনেকৈ ক'লা যে গাঁৱৰ সোৱাদটো সেই গাঁৱৰ সোৱাদ সেই বিষয়টোতে সংস্কৃতি লুকাই আছে আচলতে কাৰণ কালচাৰ বস্তু হ'ব লাগে এটা গ্ৰামেটিকেল হ'ব লাগিব তো পিঠাখনত সেই কালচাৰ সেই গ্ৰামেটিকেল বা যদি এজন বহিৰ পৰ্যটকে আহে বাহিৰৰ পৰ্যটক এজনে আহি অসম সম্পৰ্কীয় এটা ইম্প্ৰেশ্যন ল'ব বুলি ভাবা নেকি এইখিনিৰ পৰা হয় তাৰমানে মাজতে আপুনি এইমাত্ৰ কোৱা যেন পালোঁ আপুনি পাঠশালাৰ নামটো লোৱা যেন পালোঁ মই পাঠশালাৰ সকলোখিনি যা যোগাৰ পাঠশালাৰ পৰা কৰা হৈছে নাৰিকলৰ পৰা চাউলৰ পৰা যদি কথাটো শুদ্ধ মই কিন্তু ভাবিছিলোঁ গণেশগুৰি বজাৰৰ পৰা আনি বনোৱা বুলি যদিও সেইকাৰণেতো মই অলপ ভাবিছোঁ যে গাঁৱলীয়া টেষ্টটো এই গণেশগুৰি আমিতো বহুত খাই থাকোঁ কিবা বিহুৰ বজাৰত ক'ৰবাৰ বজাৰত এই দোকানৰ মিঠাই দোকানৰ বজাৰত কিন্তু এইটোতো আপোনালোকে নিশ্চয় এবাৰ ব্যৱহাৰ কৰি চাওক আৰু চাই পেলাই ইয়াৰ যোনটো অন্তৰ সেই বস্তু আৰু এই খাদ্যৰ আপুনি অন্তৰটো এবাৰ ব্যৱহাৰ কৰি চাওক তাৰপিছত আপুনি গম পাব যে হয় আপুনি ইয়াৰ যোনটো কোমলতা সেই মাৰ হাতৰ পৰশ নিশ্চয়কৈ আপোনালোকে পাব হয় ধন্যবাদ আমি সেইটোৱে বিচাৰিছিলোঁ যে আমাৰ যিখিনি মানুহে এইটো জড়িত হৈ আছে মইতো নিজৰ কামত ব্যস্ত থাকোঁ বা কিতাপৰ কামত ব্যস্ত থাকোঁ মই সময় নহয় এইখিনি কৰা যে আমি সেই পিয়ৰ বিষয়টো গাঁৱৰ বিষয়টো যাতে আমাৰ বাহিৰৰ পৰ্যটক কিছুমানেও যোগাযোগ কৰিছে বা বিশেষকৈ মই আৰু এটা কথা কৈছোঁ যিহেতু আপুনি ক'লে পাঠশালাৰ থলুৱা বস্তু গোটেইখিনি ইয়াত সন্নিৱিষ্ট হৈছে গতিকে গুৱাহাটীত থকা বিশেষকৈ মই পাঠশালা বা বজালী অঞ্চলৰ মানুহখিনি মই বিশেষকৈ মই অনুৰোধ কৰিছোঁ যে এই মৰমলেণ্ডৰ এই প্ৰস্তুতি আপোনালোকে যেন এবাৰ হ'লেও যেন জিভাত ইয়াৰ সোৱাদটো লৈ চাই সঁচাকৈ ইয়াৰ পাঠশালাৰ মাতৃৰ হাতৰ পৰশ আছেনে নাই এবাৰ যেন আপোনালোকে আহি পেলাই মতামতটো যেন দিয়ে তাৰবাবে মই অনুৰোধ জনালোঁ হয় আমাক আৰু গাঁৱৰ প্ৰতি আমাৰ হেঁপাহ থাকে আচলতে আৰু সেই গুৱাহাটী মহানগৰীত আহি সেই গাঁৱৰ হেঁপাহটো ক'ৰবাত আমি হেৰাই পেলাওঁ যান্ত্ৰিকতাৰ মাজত থাকি আৰু যিবোৰ পিঠা আমি পেকেটৰ পৰা কিনি খাওঁ বা তেনেকুৱাকৈ তাত আমি আচলতে সেই আনন্দটো ক'ৰবাত নাপাওঁ আমি বিচাৰি নাপাওঁ যিখিনি কাৰণ তাত আৰ্টিফিচিয়েলি কিছুমান কৰা হয় তাত ব্যৱসায় মুনাফাৰ কথা তেওঁলোকে ভাবে তুমি যিখিনি কথা ক'লা যে এইটো গাঁৱৰ এটা সঁচা আনন্দ আচলতে কালচাৰ বুলি ক'লে যি পজিটিভ বিষয়টোকে সংস্কৃতি বুলি কওঁ আমি যে তাত এটা পজিটিভিটি লুকাই থাকিব লাগিব আৰু এই পিঠাখন খাই যদি তোমাৰ সেই আনন্দটো পাইছা সেই ফিলটো যদি সেই মুডটো যদি লাভ কৰিছা তাতেই আমাৰ এটা ফুড কালচাৰ আমি ফুড কালচাৰ বুলি কৈ থাকিলে নহ'ব গতিকে আমি সেই খাদ্যটো দিব লাগিব আৰু এইবিলাক কৰোঁতে আমাৰ ভালেখিনি পইচা আমাৰ হাতৰ পৰা যাব কিন্তু গ'লেও আমি আমাৰ এটা মৰমলেণ্ড গ্ৰুপৰ তৰফৰ পৰা আমি ৰাইজলৈকে এটা উপহাৰ হিচাপে দিব বিচাৰিছোঁ এইখিনি বস্তু আমাৰ যিখিনি খৰচটো ভবা নাই যাতে এটা ফুড সংস্কৃতি যাতে আমি খাদ্য প্ৰস্তুত কৰ্তাসকলে শুদ্ধ খাদ্য সুন্দৰ খাদ্য যাতে বনায় তাকে আমি বিচাৰিছোঁ আৰু তুমি যিখিনি এটা উৎসাহজনক মন্তব্য দিলা যিসকলে বনাইছে আমাৰ তেওঁলোকৰ নিশ্চয় যথেষ্ট আনন্দিত হ'ব আৰু ভাল পোৱা বুলি জানি ভাল লাগিল আৰু এইখিনি বনোৱাৰ প্ৰস্তুতিটো সম্পূৰ্ণ বৈজ্ঞানসন্মতি হয় সম্পূৰ্ণ হাইজেনিকভাৱে গোটেইখিনি কৰা হৈছে আৰু ইয়াতে মাস্ক পৰিধান কৰা হৈছে হাতৰ যিখিনি ল'ব লাগে চাফ চিকুণতা গ্ৰহণ কৰা হৈছে বা যিবোৰ তিল চাউল ৰ'ব পিছে এটা কথা সুধোঁ এই সামগ্ৰীসমূহ বেছি অত্যাধিক মূল্যটো আমি কিনিবলগীয়া নহয়তো হয় মই সেইটোৱে কথা কৈছোঁ যে আমি মৰমলেণ্ডৰ তৰফৰ পৰা এইটো কোনো ধৰণৰ ব্যৱসায়িক দৃষ্টিভংগীৰে এইটো আমি কৰিব বিচৰা নাই এইটো আমি আমাৰ এটা সামাজিক দায়বদ্ধতা হিচাপে কৰিছোঁ যে মূল্য বেলেগতকৈ কম হ'ব কিন্তু সোৱাদৰ ফালৰ পৰা সকলোতকৈ সেইবাবে আমি কৈছোঁ যে ইমান সোৱাদৰ পিঠা ইমান সোৱাদৰ লাড়ু আন ক'তো নাপায় এইটো 100% গেৰাণ্টিৰে আমি এইটো ঘোষণা কৰিছোঁ আৰু আমি এটা সামাজিক দায়বদ্ধতা হিচাপে এইটো আমি আগবঢ়াই দিব খুজিছোঁ যাতে মানুহ আৰু আমাৰ প্ৰতি এটা ভাল পোৱাৰ ভাৱ বৃদ্ধি হয় সেইবাবে আমি আচলতে ব্যৱহাৰ কৰিছোঁ আৰু এইটো আমি আমাৰ এভেইলেবল ছাপ্লাইৰ ব্যৱস্থা কৰা হৈছে আৰু আমি ৰাইজক সকলোতকৈ কম দামত কিন্তু আটাইতকৈ সুন্দৰ এটা টেষ্ট যিটো কোৱা হয় সেই টেষ্টটো আমি দিবলৈ চেষ্টা কৰিম পিছে কেৱল লাড়ু পিঠাই নে আন কিবা সামগ্ৰী আছে তোমাক আমি দেখুৱাইছোঁ ৰ'বা এটা নতুন ধৰণৰ সামগ্ৰী আমি প্ৰস্তুত কৰিছোঁ আচলতে ঘিলা পিঠা
ঘিলা পিঠা নহয়, এতিয়া বিভিন্ন বস্তু মিক্স কৰা হৈছে। বৰা চাউল পিঠাখিনি কৰি লোৱাৰ পিছত যিখিনি গুড়া কিছুমান ৰৈ যায়, এই সামগ্ৰীসমূহ কি তাৰ বজালী অঞ্চলৰ পৰা? হয় হয়, বজালীৰ চাউল আৰু আমাৰ গোটেইখিনি সামগ্ৰী। আমাৰ বাদামটো বাৰু গুৱাহাটীৰ পৰা লোৱা হৈছে, কিন্তু চাউল আৰু মানুহো পাঠশালাৰ যিসকলে বনাইছে। গাঁৱৰ সেই নিভাজ আমি দিব বিচাৰিছোঁ। আচলতে গাঁৱতো গাঁৱলীয়া বস্তু ভালেই পায়, লগতে মহানগৰত থাকি সেই সোৱাদটো ক'ৰবাত হেৰাই পেলাব লগা হয় যান্ত্ৰিকতাৰ মাজত। গতিকে আৰু আমাৰ এনেকৈ তিলৰ লাড়ু আছে, এইটো তিলৰ লাড়ু আছে। আৰু হয়, আৰু ইয়াত নাৰিকলৰ লাড়ু। হয়, সুন্দৰ। দৰ্শকসকলক ভালকৈ আপোনালোকে লক্ষ্য কৰক, আমাৰ গুৱাহাটীৰ তিলৰ লাড়ুবিলাক দুগুণ নহয় তিনিগুণেই হ'ব কি জানি। আপোনালোকে লক্ষ্য কৰক, গুৱাহাটীত আমি যোনটো তিলৰ লাড়ু বুলি খাই আছোঁ, বিহুত হওক য'ত হওক উৎসৱ পৰ্বত, এই বজাৰৰ তিলৰ লাড়ুবিলাক সৰু সৰু হয়, এনেকুৱা হয়তো 3 গুণ 4 গুণেই হ'ব। মই এই বিষয়টোত ইমান মনোযোগ দিব পৰা নাছিলোঁ, মই এটাতে মনোযোগ দিছোঁ যে আমাৰ লাভৰ কথাটো বাদ দিয়া, আমি যাতে ৰাইজে যাতে মাৰ্কেটত নোপোৱা বস্তু এটা, ভাল বস্তু এটা তেওঁলোকে লাভ কৰে। মই সেইটোৱে তেওঁলোকক নিৰ্দেশনা দিছিলোঁ যে আমাৰ লাভ মাইনাছত থাকক বা সেনেকুৱা কোনো কথা নাই, আমাৰ সামাজিক দায়বদ্ধতা হিচাপে কৰিছোঁ। বা লাভ হ'লেও 1 টকা 2 টকা যদি কিবা তেওঁলোকে কয়, আমাক কোনো অধিক লাভৰ আমি কথা ভবা নাই। গতিকে সেইবাবে আমি ভাবিছোঁ যে ৰাইজে নিশ্চয় ভাল পাব। আৰু পৰীক্ষামূলকভাৱে তুমিয়ে প্ৰথম টেষ্ট কৰিলা? আচলতে টেষ্ট নহয়, প্ৰথম এই 3 পেকেটৰ মই কিনিলোঁ আপোনাৰ পৰা। মই আচ্ছা, তুমি মানে খোৱাৰ পিছত আপুনি মৰমত মোক এইটো দিলে। হয় হয় হয়, এই 3 পেকেট মই আপোনাৰ মৰমৰ প্ৰতি কৃতজ্ঞতা জনাই এইখিনি মই গ্ৰহণ কৰিলোঁ, আৰু এইখিনি মই দৰ দাম কৰি পেলাই মই আপোনাৰ পৰা ক্ৰয় কৰিম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক তেনেহ'লে। আৰু তোমাৰ এই মন্তব্যই এই আমাৰ প্ৰস্তুতিৰ লগত জড়িতখিনিক কৰিব। আৰু এটা নিশ্চয় তুমিও আহ্বান জনাবা যে আমাৰ যিসকলে খাদ্য প্ৰস্তুত কৰে তেওঁলোকে ব্যৱসায় মুনাফা চাব লাগিব, কিন্তু যাতে সোৱাদটো দিয়ে। কাৰণ বস্তু এটা ভাল হ'লে ৰাইজে নিশ্চয় তাক আদৰি ল'ব। আৰু আমি অলপতে অধিক প্ৰফিট বিচৰাতকৈ আমি কম প্ৰফিট কৰি ভাল বস্তু মানুহক দিওঁ তেনেকুৱাকৈ। গতিকে এইটো নিশ্চয় এগ্ৰী কৰিবা তুমিও যে আমি একেবাৰে 20 টকা প্ৰফিট কৰাতকৈ তাত প্ৰফিট 5 টকা থাকক, মানুহে খাই ভাল পাওক। আৰু সেই ভাল পোৱাৰ লগে লগে সেই পিঠাখনত বা অসমৰ পিঠা ইমান ভাল, যদি বাহিৰৰ মানুহ এজনে চাই তেনেকুৱা এটা নিশ্চয় এটা আৰু অসমৰ এটা পৰিচয় হ'ব। তো আমি তেনেকুৱা দৃষ্টিভংগীৰেহে এইটো কাম কৰিছোঁ যে আমাৰ কিতাপৰ লগতে আমাৰ ডেম'ক্ৰেচি লেবৰ চেনেলৰ জৰিয়তে যাতে আমাৰ এটা এই ধৰণৰ খাদ্যৰ এটা সুন্দৰ এটা বাতাবৰণ, এটা পৰিৱেশ সৃষ্টি হয়, তাকে আমি। আৰু ইয়াৰ লগত যিহেতুকে ভালে সংখ্যক মহিলা, প্ৰায় 10-15 গৰাকী মহিলা আমাৰ এই কামত নিয়োজিত হৈছে, আৰু তেওঁলোকৰো এটা আৰ্থিক দিশৰো ইয়াতে কথা থাকিব। গতিকে আমাৰ খাদ্য সংস্কৃতি বা এইটো পিঠা লাড়ু বা এই যিটো আমাৰ বিস্কুটৰ নিচিনা এটা বনাইছে, আচলতে মই ক'বলৈ এইটো লাড়ু পিঠাটো 2 নম্বৰ নাম। ইয়াৰ 1 নম্বৰ নামটো হৈছে আমি আমাৰ বাবে অসমীয়াৰ বাবে। হয়, থলুৱা খাদ্য সামগ্ৰী বুলি যিহেতু আপোনালোকে দাবী কৰিছে, গতিকে ময়ো সেই থলুৱা মানুহ হিচাপত ইয়াক মোৰ বুলি মই গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকেও এইখিনি গ্ৰহণ কৰক, অসমীয়াৰ বাবে থলুৱা খাদ্য থলুৱাৰ বাবে। গতিকে এই সকলোখিনি থলুৱা প্ৰস্তুতিৰে ইয়াক তৈয়াৰ কৰা হৈছে, গতিকে আপোনালোকেও গ্ৰহণ কৰক। মেগী চাওঁ মই বেয়া বুলি কোৱা নাই, কিন্তু এই সকলো গ্ৰহণ কৰি আপোনালোকে চাওক কিবা পৰিৱৰ্তন হয় নেকি, দেশৰ কিবা পৰিৱৰ্তন পায় আপুনি। গতিকে আহক ৰাইজ, মৰমলেণ্ডলৈকে হাতীগাঁওস্থিত অফিচলৈকে আহক, আহি পেলাই এইসমূহ লগতে কিতাপো পঢ়ক। আৰু আমি ইয়াতে এইসমূহ আৰু এটা মই ফ্ৰী চাহৰ ব্যৱস্থা কৰিছোঁ। আমি ইয়াত আহিব, ফ্ৰী চাহ খাব, আৰু এইটো কিতাপ পঢ়িব পাৰিব তেওঁলোকে। আৰু কিতাপ কিনিলে কোনোবাই কিনিব, নিকিনিলেও ইয়াতে একো দিব নালাগে, কিতাপ পঢ়িব পাৰিব। চাহো একাপ খাব বিনামূলীয়াকৈ, চাহকাপ ফ্ৰী, চাহ আমি ফ্ৰী চাহ দিম। আৰু ইয়াতে গুৱাহাটীত পানী ঘুটো কিনি খাব লাগে, আপুনি চাহ তাতে আৰু চাহ ফ্ৰী দিয়া কথা কৈছে, খুবেই ভাল কথা, খুবেই আধুনিক। আমি এটা এই তেনেকুৱা এটা সংস্কৃতি এটা গঢ়িব বিচাৰিছোঁ যে কিতাপৰ সংস্কৃতি, যে কিতাপ মানুহে নপঢ়ে বা তেনেকুৱা, তো তেনেকুৱা এটা পৰিৱেশ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব বিচাৰিছোঁ। তেনেকুৱা কিতাপ পঢ়াটো কি পইচা নে? নাই, পঢ়িবলৈ ইয়াত কোনো পইচা দিব নালাগে। কোনোবাই যদি সেইখন নিজৰ কৰি নিব বিচাৰে, বিচাৰিলে সেই ক্ষেত্ৰতো আমি আগন্তুক সময়ত আৰু কিছুমান প্লেন কৰিছোঁ। যেনেকৈ আমি লাইব্ৰেৰীৰ পৰা কিতাপ ঘৰলৈকে লৈ যাওঁ, তো এটা নিৰ্দিষ্ট দিনৰ কাৰণে ঘৰত নিব পাৰিব। সেইটো আমি যদি মান্থলি এটা মানে মেম্বাৰশ্বিপ কৰি তেনেকুৱা সেইটো এটা প্লেন কৰিছোঁ। এইটো নিৰ্দিষ্ট সময়ত তেওঁলোকে কিতাপখন ঘূৰাই দিব আমাক। আৰু আমাৰ সেই অ'পেন লাইব্ৰেৰী ছিষ্টেমৰ নিচিনাকৈ যিখনে কিতাপখন কিনিব নোৱাৰে ঘৰলৈকে নিব, নিৰ্দিষ্ট দিনৰ ভিতৰত ঘূৰাই দিব।
সুস্বাস্থ্যৰ বাবে সুখাদ্য খাদ্য সুস্থ মনৰ বাবে সুস্থ মগজুৰ বাবে উপায় কিতাপ লগতে একাপ বিনামূলীয়া চাহ চাহকাপ হ'ল আমাৰ এটা ব্যৱহাৰৰ প্ৰতীক আমাৰ আচাৰ সংস্কৃতি এটা যাতে আমি ব্যৱহাৰ কাৰণ মই কাৰোবাক ভাল ব্যৱহাৰ কৰিলে মই ভাল ব্যৱহাৰ পাম গতিকে তেনেকুৱা এটা আমি মৰমলেণ্ডে দেখুৱাব বিচাৰিছোঁ আমাৰ যিটো নাম যে মৰমেৰে সকলোৰে হৃদয়খনে একলগ কৰাটো আমাৰ এইটো হ'ল মৰমলেণ্ড হাইপথেটিকেল এটা বিষয় সেইটো কেতিয়াও সম্ভৱ নহয় আমাৰ মৰমৰ এখন ভূমি বা এখন লেণ্ড এখন ৰাজ্য কিন্তু আমি মৰমেৰে সকলোকে বান্ধিব লাগিলে আমি মৰম বিলাব লাগিব তেতিয়াহে ৰাইজৰ পৰা মৰম পাম সেইবাবে আমি এই ধৰণৰ উপায়ৰ জৰিয়তে মৰম বিলাব বিচাৰিছোঁ যে পিঠাখিনি খাই ভাল পাব বুলি জানি ভাল লাগিছে আমি কিতাপতো তেনেকুৱা কৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ তোমাৰ এই মন্তব্যই উৎসাহিত কৰিব আৰু আমাৰ গোটেই মানুহখিনিক যথেষ্ট উৎসাহিত আৰু তুমি নিজে এগৰাকী সচেতন যুৱক গতিকে এয়া উৎসাহিত কৰিব